পাঞ্জাবাৰী জ্যোতি শিক্ষা মহিলা সমন্বয় পৰিষদৰ উদ্যোগত ৩৬ সংখ্যক বৃহত্তৰ পাঞ্জাবাৰী ৰঙালী বিহু সন্মিলনখনি এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বুধবাৰে অনুষ্ঠিত হৈ যায়। দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। সভাত মুখপত্ৰ বিহুৱতী উন্মোচন কৰে বিশিষ্ট লেখক ময়ূৰ বৰাই। অনুষ্ঠানত মহিলা সদস্যসকলে বিহুগীতৰ তালে তালে নৃত্য পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে। ছয়ত্ৰিশ বছৰ আগেয়ে কেনেদৰে সংগ্ৰামৰ মাজেৰে উক্ত অনুষ্ঠানটো গঢ় দিছিল এই বিষয়ে সবিশেষ অৱগত কৰে মহিলা সদস্যসকলে। উল্লেখ্য যে পাঞ্জাবাৰী জ্যোতি শিক্ষা মহিলা সমন্বয় পৰিষদে বিগত সময়ছোৱাত অঞ্চলটোত এক সমন্বয়ৰ ভাৱধাৰা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী সমাজবন্ধু সাজন ভূঞা, কবি দেৱপ্ৰসাদ তালুকদাৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা ডাঙৰীয়া আছে আৰু আজি জ্যোতি শিক্ষা মহিলা সমন্বয় পৰিষদ ৩৬ বছৰ ধৰি এটা অনুষ্ঠান ইমান দীঘলীয়াকৈ চলোৱাটোৱে বুজায় সেই মহিলাখনিৰ একাগ্ৰতা। আৰু এই সন্দৰ্ভত মই কোৱাতকৈও কিছু কথা ক'বলৈ আমাৰ লগত এই মুহূৰ্তত আছে আমাৰ ময়ূৰ বৰা ডাঙৰীয়া। আজি আপুনি বিশিষ্ট অতিথি হিচাপে আছে আৰু এই মহিলাসকলৰ যিটো আগ্ৰহ আৰু এটা অঞ্চলক আগবঢ়াই নিয়াৰ বাবে ৩৬ বছৰৰ পূৰ্বে জন্ম দিয়া অনুষ্ঠানটো একাধিক্ৰমে আগবঢ়াই লৈ গৈ আছে। গতিকে এই কথাটো আপোনাৰ বিশ্লেষণত কেনেকুৱা হ'ব? চাওক, প্ৰথম কথাটো একদম স্পষ্ট যে আপুনি যদি পুৰুষ আৰু মহিলা বিশেষকৈ অসমীয়া সমাজত যদি এটা ভাগ কৰি চায় তেতিয়াহ'লে এইটো কথা একেবাৰে সূৰ্যৰ কিৰণৰ দৰে স্পষ্ট। য'ত মহিলাসকলে আন্তৰিকতাৰে সৈতে কাম কৰে, মই পুৰুষে নকৰে বুলি কোৱা নাই, তাত যিখন নিভাঁজ অসমীয়া চিত্ৰ ওলায় সেইটো কিন্তু পুৰুষসকলৰ ক্ষেত্ৰত অলপ হ'লেও কমকৈ ওলায় বুলি মই অনুভৱ কৰোঁ। গতিকে সেই হিচাপত জ্যোতি শিক্ষা মহিলা সমন্বয় সমিতিয়ে আপুনি কৈছে যোৱা ৩৬টা বছৰ তেওঁলোকে অতি আগ্ৰহেৰে সৈতে আন্তৰিকতাৰে সৈতে এই অসমীয়া মানুহৰ মনৰ বাপতি সাহোন ৰঙালী বিহুটিও তেওঁলোকে ইয়াত পাতিছে। ইয়াত তেওঁলোকে মাটি এডোখৰ কৰিছে, ইয়াত এই প্ৰেক্ষাগৃহটো কৰিছে আৰু সকলোকে লৈ সমন্বয়মুখী এটা চিন্তাৰ সৈতে জাতিটোক আগুৱাই লৈ গৈছে। গতিকে তেনে অনুষ্ঠানত এইবাৰ ৩৬ সংখ্যক যিটো আজিৰ অনুষ্ঠান তাত মই তেওঁলোকৰ যিখন স্মৃতিগ্ৰন্থ বিহুৱতী সেইখন উন্মোচন কৰিবলৈ পাই মই ধন্য মানিছোঁ। মই খুব আনন্দিত হৈছোঁ আৰু আপুনিও জানি ভাল পাব বা অসমবাসীৰ ৰাইজে জানি ভাল পাব যে তেওঁলোকে ৩৬টা বছৰ কেৱল অনুষ্ঠানটোৱে পতা নাই। সাধাৰণতে বহু অনুষ্ঠানে ২-৩ বছৰ ৫ বছৰৰ পিছত তেওঁলোকে স্মৃতিগ্ৰন্থ উলিয়ায়। এখেতসকলে প্ৰথমটো বছৰৰ পৰা ৩৬ সংখ্যক এইখন বিহুৱতী। তাৰমানে সেই প্ৰথম অৱস্থাত যিসকল মানুহ কোনোবা হয়তো আজি এইখন পৃথিৱীত নাই আৰু বহু মানুহৰ অলপ হয়তো বয়স হৈছে, কিন্তু তেওঁলোকৰ মনটো এই কথাটো আমি চাব লাগিব। যিটো সময়ত পাঞ্জাবাৰী ইমান জনবসতিপূৰ্ণ নাছিল তেনে সময়তো তেওঁলোকে অসমীয়াৰ মনৰ প্ৰাণৰ ৰঙালী বিহুটোক ইয়াত তেওঁলোকে উদযাপন কৰিছে আৰু তেওঁলোকৰ উদযাপনৰ মাজত আপুনি এটা ৰুচিশীল চিন্তাৰ প্ৰকাশ পায়। ইয়াত আপুনি এনেকুৱা নেদেখিব যে বহু লাখ লাখ টকালৈ ৰাতি মদ খাই মানুহক বিভ্ৰান্ত পথভ্ৰষ্ট কৰা ষ্টাৰ গায়ক ইয়াত নাথাকে, কিন্তু বিহুক ভাল পোৱা ইয়াত প্ৰকৃত শিল্পী থাকে। ইয়াৰ প্ৰতিগৰাকী মানুহে মই আজি কৈছোঁ ভূপেন হাজৰিকাৰ ভাষাৰে তেওঁলোকক সাংস্কৃতিক ৰণুৱা বুলি ক'ব পাৰি। আজি তেওঁলোকৰ উপস্থিতিত সকলোৰে ইমান মিলা প্ৰীতিৰ মাজত সমন্বয়ৰ মাজত তেওঁলোকৰ নামত যেনেকৈ সমন্বয় আছে কামৰ মাজতো আছে। মই উপস্থিত থাকিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ আৰু অনাগত সময়ত তেওঁলোকৰ এই যাত্ৰা যাতে অব্যাহত থাকে তাৰে মই কামনা কৰিছোঁ। মই মূল্যায়ন কৰিব পৰাকৈ আচলতে আগতে পোৱা নাই, আজি মই চালোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ মৰম কুমাৰ যে এইখন যিখন স্মৃতিগ্ৰন্থ মই অলপ আগতে কৈছিলোঁ যে নিৰন্তৰভাৱে কৰি আছে আৰু এখন স্মৃতিগ্ৰন্থ ওলোৱা টকা পইচাৰ উপৰিও তাৰ প্ৰুফ চোৱা, লেখা লোৱা, আপুনি লেখক মানুহৰ লগত প্ৰায়ে আপোনাৰ সংযোগ আছে। আপুনি জানে বহুত মানুহে প্ৰথমে লেখা দিম বুলি কয়, পিছত ফোনটো নধৰা হয়। মই সকলো বুলি নাই কোৱা। তেনেকুৱা এটা সময়ত মহিলাসকলৰ একত্ৰিত শক্তি আৰু আন্তৰিকতাৰ বাবেই তেওঁলোকে
উলিয়াই আছে আৰু ইয়াত যিকেইটা প্ৰবন্ধ মই ওপৰে ওপৰে চালোঁ সেই গোটেইকেইটা প্ৰবন্ধত অসমৰ মাটিৰ কথা ক'ৰবাত নহয় ক'ৰবাত প্ৰকাশ পাইছে আৰু সেই কথাটোৱে বিহুৰ প্ৰতি থকা তেওঁলোকৰ হেঁপাহ আৰু হাবিয়াস আচলতে প্ৰতিফলিত কৰিছে। ইতিমধ্যে আপুনি প্ৰশংসা কৰিছে বা আমি সোমাইয়ে যদি কথাটোত এটা দেখিছোঁ সাজপাৰৰ ক্ষেত্ৰত বহাগৰ গৰম চলি আছে, তাৰপিছতো প্ৰায় যিটো মুগাৰ বা যিটো জাতীয় পোচাক যদি কোৱা হয় দেখি এটা যিটো পৰিৱেশ, এই কথাটো তেওঁলোকৰ যিটো ডিচিপ্লিন এটা ৱে এটা আমি খুব শৃংখলাবদ্ধ, খুব ৰুচিশীল আৰু অসমীয়াত্বটো লগাই দিয়ে। চাওক, মই অলপ আগতে যেতিয়া প্ৰথমতে পুৰুষ আৰু মহিলাৰ কথাটো কৈছোঁ আপুনিও মিচিককৈ হাঁহি মাৰিছিল। এতিয়া মই আগত জ্বলন্ত প্ৰমাণ, আপুনি মোৰ পোচাক চাওক আৰু এখেতসকলৰ পোচাক চাওক। তে মই মহিলাক আচলতে সেই কৃতিত্ব দিব লাগিব নাই যেন অসমীয়াত্বৰ ধাৰক আৰু বাহক তেওঁলোক। আমি খালি মাইকটো লৈ কথাহে ক'ম নেকি? মানে কি, নিজক অকল বেলেগক সমালোচনা কৰাৰ আগতে আমি আত্মসমালোচনাও কৰিব লাগিব। গতিকে এইটো অৱশ্যে মই নকওঁ অকল পাঞ্জাবাৰী মহিলা বুলি নহয়, প্ৰায়বোৰ অসমীয়া মহিলাই তেওঁলোকৰ সাজপাৰৰ জৰিয়তে প্ৰকাশ কৰে আৰু প্ৰায়বোৰ পুৰুষে কিবা কিবি কৌশলী কথা কৈ ইয়াৰ পৰা বিৰত থাকে। এইটো এটা বাস্তৱ সত্য। ময়ো তাৰ যিহেতু ব্যতিক্ৰম নহয় ক'লোঁ, আৰু তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ অকল মই শাৰীৰিক এই সাজপাৰৰ কথা কোৱা নাই, মনৰ সাজপাৰৰ মাজত যে বিহুটো কিমান আটোমটোকাৰিকৈ ৰাখিছে, ইমান হেঁপাহেৰে হাবিয়াসেৰে ৰাখিছে, সেই বিহুটোৰ জৰিয়তে অসমীয়া জাতিৰ বিকাশ উত্তৰণ সম্ভৱ হ'ব বুলি মই ভাবোঁ আৰু সমন্বয়ো সম্ভৱ হ'ব। কথা কোৱাত বিশেষজ্ঞ এতিয়া ভাৰতবৰ্ষই জানে। এতিয়া বিহু অকণমান গোৱাৰ কেতিয়াবা চেষ্টা কৰা হৈছিলে নেকি দাদা? নাই, বিহু গোৱাৰ চেষ্টা আপোনালোকে মই বহুত দেৰি ক'লোঁ, এখেতসকল ৰৈ আছে, তেওঁলোকৰ পৰা আপুনি বিহুৰ কথা শুনিব পাৰিব। সমূহ অসমবাসী ৰাইজলৈ মই নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। আজি জ্যোতিষিকা মহিলা সমন্বয় পৰিষদৰ উদ্যোগত আয়োজিত ৩৬ সংখ্যক ৰঙালী বিহু সন্মিলন। এই সন্মিলনখনি 1989 চনতেই কেইগৰাকীমান উৎসাহী মহিলাই এই বিহুখন আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা একাধিক্ৰমে বিহুখন পালন কৰি আহি এতিয়া এইবাৰ ৩৬ বছৰত ভৰি দিলেহি আৰু এই প্ৰচেষ্টা আমি মহিলাসকলে এৰি দিয়া নাই। প্ৰতি বছৰে আমি বিহুখন পালন কৰি আহিছোঁ। আমাৰ পাঞ্জাবাৰী অঞ্চলটিত নানান জাতি জনজাতি, নানান ভাষা ভাষী, নানান ধৰ্মাৱলম্বী লোকৰ বসতি স্থান, এই সকলোৰে মাজত সমন্বয় সম্প্ৰীতিৰ এক মধুৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যেই আমি জ্যোতিষিকা মহিলা সমন্বয় পৰিষদৰ উদ্যোগত এই বিহুখন পালন কৰা হয়। জুৰি জুৰি দহি লগৰী ঐ ৰিহা জুৰি জুৰি ঐ দহি তোমাক জুৰি জুৰি গাবলৈ নাপালোঁ ঐ মুকলি আমাৰ মহিলা সমিতিৰ সকলো সদস্যই মঞ্চত অকণমান জেং বিহু নাচিবলৈ অনুৰোধ কৰা হ'ল। আমাৰ এয়া মেডিয়াৰ ফালৰ পৰা অনুৰোধ, আপোনালোকে মঞ্চত অকণমান জেং বিহু কৰক। ধন্যবাদ। Maru, oh,
নমস্কাৰ মই মোৰ নামটো শ্ৰী নিবেদিতা বৰুৱা মই এই বিহুখনত মই এই বিহুখনত জন্ম লগ্নৰ পৰা মই প্ৰতিষ্ঠা কৰিব পৰা আমাৰ যেতিয়া মহিলা সমিতিখন প্ৰতিষ্ঠা হৈছিলে মই তেতিয়াৰ পৰা এই বিহুখনৰ লগত মই জড়িত হৈ আছোঁ আৰু এই বিহুৱতী আজি যি আমাৰ ময়ূৰ বৰা ডাঙৰীয়াই বিহুৱতী উন্মোচন কৰিলে প্ৰথম বিহুৱতী সম্পাদক ময়ে আছিলোঁ আৰু তেতিয়া দিনত আজিৰ নিচিনাকৈ একো বস্তু সুলভ নাছিলে ওচৰত এটা প্ৰেছ নাছিলে ভাল মই বহুত দূৰলৈ গৈ অতি কষ্টৰে বিহুৱতীখন উলিয়াইছিলোঁ আজি মই অতিশয় আনন্দিত যে এইখনে ৩৬ বছৰ আজি অতিক্ৰম কৰিলে ইয়াতকৈ আমাৰ কাৰণে একো আনন্দৰ কথা নাই আমাৰ অকল বিহু বুলিয়ে বিহুৱতী বুলিয়ে নহয় আমি এইটো সমন্বয়ৰ ক্ষেত্ৰত আমাৰ জ্যোতিশিখা মহিলা সমন্বয় পৰিষদখনৰ এটা অতি সুনাম আছে আৰু এই সমন্বয় যে সদায় অটুট থাকিব মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মহানগৰীৰ পাঞ্জাবাৰীত ৰাস্তাৰ কাষতে ইমান সুন্দৰ ঠাইত আপোনাৰ কাৰ্যালয় আমিও ইমান লক্ষ্যত পৰা নাছিলে আৰু বাইদেউৰ মুখত শুনি থাকোঁ কিন্তু ইমান যে ধুনীয়া ঠাইত এনেকুৱা এটা কাৰ্যালয় ইয়াৰ যিটো ইতিহাসটো আৰম্ভণিটো কেনেকৈ হ'ল অলপ জানিব ৰাইজে আগ্ৰহ কৰে হয় আমাৰ এই জ্যোতিশিখা মহিলা সমন্বয় পৰিষদৰ ঘৰটো আগতে আমাৰ এটা সৰু অকণমানি খেৰ আৰু টিঙৰ এটা সৰু ঘৰ আছিলে তাৰপিছত আমি ভাবিলোঁ কি আমাৰ এইটো চনটো আছিলে আপোনাৰ 1986 তেতিয়া যেনেকৈ পাঞ্জাবাৰী মানে বাঘ ভালুকে ভৰা এখন জনশূন্য এখন জেগাৰ নিচিনা আছিলে মানুহ আহিবলৈ ভয় কৰিছিলে তেতিয়া কৰিলোঁ আমি জ্যোতিশিখা মহিলা সমন্বয় আমাৰ 1986 30 ডিচেম্বৰত গঠন হ'ল তাৰ পৰা আমাৰ দুটাকৈ ঘৰ আছিলে সেই ঘৰকেইটা আমাৰ ভঙা চিঙা অৱস্থাত আছিলে এবাৰ এটা জুইও জ্বলাই দিলে ওচৰৰ কোনোবা দুষ্কৃতিকাৰীয়ে জুই জ্বলাই দিলে তাৰপিছত আমি আকৌ এইটো ঘৰ বনোৱা আজি বেছি দিন হোৱা নাই তেও 7-8 বছৰ হ'ল আমি এটা 10 চনত আমি আৰম্ভ কৰিছোঁ তেতিয়া মাটিৰ এটা গাঁত আছিলে সেই গাঁতটো আমি পুতি ইয়াত এজন ধ্ৰুৱ বৰা বুলি এজন ইঞ্জিনিয়াৰ আছিলে ধ্ৰুৱ ডেকা বুলি তেওঁ পিছে তেওঁলোকে ডাম্পাৰ দি মাটি দি থাকে আমি পিছে দৌৰোঁ কাৰণ কি আমাৰ হাতত পইচা নাছিলে এতিয়া পিছে দৌৰি মাটি ৰখাই ইয়াত মাটি দি আমি পুতি আমি গোটেই মানে ৰাইজৰ সহযোগত আমি এই ঘৰটো বনালোঁ আমাৰ ইয়াত যথেষ্ট কষ্ট হৈছে আৰু যথেষ্ট আমাৰ পৰিশ্ৰম হৈছে আৰু আমি বহুত কষ্ট কৰিছোঁ ঘৰটো মানে বনোৱাৰ কাৰণে হয় মই 2007 চনত জ্যোতিশিখা মহিলা সমন্বয় পৰিষদত ভৰ্তি হৈছোঁ আৰু সেই চনটোৰ পৰা আজিলৈকে এতিয়ালৈকে বৰ্তমান মই এই মানে জ্যোতিশিখা মহিলা সমন্বয় পৰিষদৰ লগত মই জড়িত আৰু যেতিয়া মই ইয়াতে 2007 চনত ভৰ্তি হৈছোঁ তাৰ পাছতে আমাৰ একেলেঠে ইয়াতেতো আমাৰ আজি 37তম হৈছে বিহু হৈছে গতিকে এতিয়ালৈকে আমি লাগি আছোঁ আৰু যেতিয়া আমাৰ ইয়াতে এটা সৰুকৈ ঘৰ আছিলে মই পোৱাত সেই ঘৰটো লাহে বহুত দ আছিলে আৰু পানীৰে ভৰ্তি হয় আৰু আমাৰ এই ঘৰটোতে অংগনবাদী স্কুল এখনো আমাৰ স্থাপন কৰা হৈছিলে আৰু তেওঁলোকৰো ল'ৰা ছোৱালীবোৰ বহিব নোৱাৰা হ'ল বোকা তেতিয়া আমি মানে এই বাইদেউ আছিলে সভানেত্ৰী মই আছিলোঁ সম্পাদিকা আৰু আমাৰ অনিমা দাস আছিলে কোষাধ্যক্ষ এই তিনিগৰাকী আমি আলোচনা কৰিলোঁ আমাৰ সকলো সদস্যবৃন্দৰ লগত আলোচনা কৰিলোঁ আমাৰ যিখিনি গুৰি ধৰোঁতা যেনে আমাৰ নিৰ্মলা বুঢ়াগোহাঁই বাইদেউ মেৰী বাইদেউ ৰেণু বাইদেউ এনেকৈ আমি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ যে আমি এই ঘৰটোত কেনেকৈ এতিয়া আমি মানে মেল মিটিং পাতিম গতিকে তেতিয়া ক'লে যে কি কৰা যায় তেতিয়া আমি ক'লোঁ যে আমাৰ মাটিখিনি ঠিক ঠাক কৰি লৈ এই ডাঙৰ গাঁত এটা আছিলে এই গাঁতটো আমি মানে পুতিব লাগিব পুতি ঘৰ এটা বনাবলৈ আৰু এই গাঁতটো পুতোতে আমাৰ ইয়াতে PWDয়ে কাম কৰি আছিলে মানে ধ্ৰুৱ ডেকাই কাম কৰি আছিলে তেওঁ মোৰ অলপ সম্বন্ধীয় হয় ভতিজা হয় ধ্ৰুৱক মই পাই পেলাই ক'লোঁ ধ্ৰুৱ তোমালোকৰ এইবিলাক যে আছে আমাৰ গাঁতটো পুতি দিবলৈ 1 পইচা নোলোৱাকৈ ধ্ৰুৱ ডেকাই আমাৰ এই ঘৰটো মানে মাটিখিনি গাঁতটো পুতি দিলে লগত তেওঁৰ মানে ৱালখনো আমাৰ ফ্ৰণ্টৰ ৱালখনো তেওঁৱে গাঁঠি দিলে কিন্তু 1 পইচা তেওঁ লোৱা নাই তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ সকলো সদস্য আমাৰ এই তিনিগৰাকীৰ লগত সহযোগ কৰি আমাৰ স্থানীয় বাসিন্দা পাঞ্জাবাৰী সকলোৱে আমাক বহুতখিনি টকা পইচা বস্তুৰে আমাক মানে অৱদান দিছে সহায় কৰিছে এইখিনি লগতে আমি MP ফাণ্ডৰ পৰা বিজয় বাইদেউৰ পৰা 2 লাখ টকা পালোঁ আকৌ আমাক চেণ্ট্ৰেলৰ পৰা আমাক অকণ বৰাদেৱেও দিলে 1 লাখ টকা সেইখিনি লগত বাকীখিনি লৈ আমি এই ঘৰটো এতিয়া মানে সোমাব পৰা এটা ডাঙৰকৈ এটা হল বনাইছোঁ আজি অৱদান বহুত আছে মহিলাসকলৰ বহুত অৱদান আছে সেইখিনি আৰু আপোনাৰ নাম মোৰ নাম অনিমা দাস মই একেবাৰে জন্ম মানে আৰম্ভণিৰ পৰাই আৰু প্ৰথম আৰম্ভণিৰ পৰাই মই আছোঁ
সেই তেতিয়াৰ পৰা আচলতে আমাৰ ইয়াতে নাছিলে মহিলা সমিতিখনৰ এই গৃহ এইখন নাছিলে নামঘৰৰ বাকৰিত তাতে আলোচনা কৰি বেলেগৰ ভাড়াঘৰত আমি 2 বছৰমান তাতে আছিলোঁ তাতে আমি প্ৰাপ্তবয়স্ক স্কুলো আমি কেন্দ্ৰ এটা খুলিছিলোঁ তাৰপিছত অংগনবাদীও তাতে আছিলে তাৰপিছত এই মাটিখিনি আমি ইয়াৰ পৰা এই দুৰ্গা মন্দিৰ কমিটিৰ পৰা আমি এই মাটি 1 বিঘা ল'লোঁ লোৱাৰ পিছত আমি আকৌ ভাগ কৰিব লগা হ'ল কাৰ্বিত আধা দিলোঁ আমি আধা ল'লোঁ সেই মাটিখিনিতে আমি এটা ঘৰ সাজি তাত ডেস্ক বেঞ্চ বহুত আছিলে কোনোবা মানে এনেকুৱা এটা পৰিস্থিতি কৰিলে আমাৰ মাটিখিনি দখলৰ কাৰণে কোনোবা দুৰ্বৃত্ত একে মানে অলপ সময়ৰ ভিতৰতে গোটেই পেট্ৰল ঢালি বহুত বস্তু সা সম্পত্তি আমাৰ গোটেই জ্বলাই দিলে আমি কোনো বস্তুৱে ইয়াত বচাব নোৱাৰিলোঁ আগৰখিনি তাৰপিছত আকৌ নতুনকৈ ঘৰ এটা সাজিলোঁ ইয়াতে ধৰক গণ্য মান্য ব্যক্তি বহুতেই আছিল আমাক চবে সহায় কৰিলে আমি সেই হিচাপে আকৌ এটা ঘৰ সাজিলোঁ সেই ঘৰটো সাজাৰ পিছত আমি আকৌ সেইটো আমাৰ পানী একেবাৰে ডুবাই ভেৰাই দিলে আকৌ এইটো আমি ল'লোঁ আপোনাৰ নাম নীলিমা তালুকদাৰ মই ইয়াত 2004 চনৰ পৰা জড়িত আছোঁ আপোনাৰ নামটো মোৰ নাম মুখাৰাণী ডেকা মই 1989ৰ পৰা জড়িত আছোঁ ইয়াতে আমাৰ মহিলাসকলৰ যিটো উৎসাহ আপোনালোকে দেখিলে আচৰিত খাব এই মহিলাসকলৰ উৎসাহ ইমান দুগুণে মানে বাঢ়ি যায় নহয় প্ৰতি বছৰে আমি কিবা নহয় কিবা এটা নতুন কাম কৰি আছোঁ কাজিয়া পেচাল এতিয়ালৈকে লগা নাই এনে মনৰ অলপ অমিল হয় ইটো কথাত এইটো হয় কিন্তু সেইটো সাময়িক খন্তেকতে নাইকিয়া হয় আকৌ পুনৰ মোৰ নাম লীলাপ্ৰভা দাস আমি 1995 চনত পাঞ্জাবাৰীৰ বাসিন্দা হৈছোঁ আৰু ইয়ালৈ আহিছোঁ জ্যোতি শিখা মহিলা সমিতিত 1997 চনত এই সুযোগতে মই আমাৰ যিটো যিগৰাকী উদ্যোক্তা বাইদেউ নিৰ্মলা বুঢ়াগোহাঁই বাইদেউৰ যথেষ্ট অৱদান আছে তেওঁলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আগতে আমি মহিলাসকলে চান্দা তুলিব গৈছিলোঁ দলে বলে চান্দা তুলি ঘৰে ঘৰে গৈ পেলাই তেনেকৈ আমি চান্দা তুলি বিহুখন ইমান ধুনীয়াকৈ হেৰি কৰিছিলোঁ 2 দিনীয়া 3 দিনীয়া খেল ধেমালি হৈছিল পুৰস্কাৰ বিতৰণ আৰু আমি নিজেও আন্তৰিকতাৰে যথেষ্ট প্ৰীতিৰে আপোনালোকে চলি আছে হয় ঠিক আছে ধন্যবাদ